তোমালোকে সম্পদ শুনিছা? সম্পদ বুলিলে কি বুজা ক'লে তোমালোকে সাধাৰণতে এইটোৱেই বুজিবা যে গাড়ী মটৰ মাটি বাৰী ইত্যাদি ইত্যাদি এইবিলাক সম্পদ। কিন্তু এনেকুৱা এটা সম্পদ আছে যিটোক মানৱ সম্পদ বুলি কোৱা হয়। এটা কথা ভালদৰে মন কৰিবা, শিক্ষা বিভাগ এডুকেশ্যন ডিপাৰ্টমেণ্ট বুলি আজিকালি কোনো বিভাগ নাই। আজিকালি কি বিভাগ আছে? হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট মিনিষ্ট্ৰী বুলি, যাক অসমীয়াত মানৱ সম্পদ উন্নয়ন বিকাশ মন্ত্ৰালয় বুলি কোৱা হয়। তোমালোকে 6ৰ পৰা 7ৰ পৰা 8ৰ পৰা তোমালোক হৈছে ভৱিষ্যতৰ এজন মানৱ সম্পদ। তোমালোকে নেক্সট জেনেৰেশ্যন তোমালোকেই এই দেশখন চলাব লাগিব। আৰু অসমীয়া দেখাৰ কথা আছে, যি মূলা বাঢ়িব দুপাততে চিন। ঠিক তেনেকৈ তোমালোকে মানৱ সম্পদৰ বিষয়ে বুজিলাই। আৰু মানৱ সম্পদ কোনে গঢ়ে? শিক্ষকসকলে। শিক্ষকসকলে এটা মেচিন মানৱ সম্পদ গঢ়াৰ। সেইকাৰণে চৰকাৰে শিক্ষকক সন্মান কৰে বা কোনোবাই সন্মান নকৰিব পাৰে, ডেট ইজ আনাডাৰ থিং। মানৱ সম্পদ গঢ়ে শিক্ষকে, শিক্ষাগুৰুৱে। আৰু এই যাৰ মানৱ সম্পদ হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট, এজন মানুহ যেতিয়া জীয়াই থাকে সেইজন মানুহ আৰু মানৱ সম্পদৰ মাজত বহুত পাৰ্থক্য আছে। কিছুমান এনে মানুহ আছে যিটো পৃথিৱীৰ কাৰণে বোজা স্বৰূপ, আৰু এনে ব্যক্তি আছে যিবিলাক মানৱ সম্পদ, যিবিলাক এটা এটা আমাৰ জাতিৰ সম্পদ, যেনে জুবিন গাৰ্গ আছিল আৰু তেনেকুৱা ৰাজনীতিবিদ বহুতো ওলাইছে, কোনোবা প্ৰফেচৰ লেকচাৰাৰ, এইবিলাক দেশৰ এটা এটা মানৱ সম্পদ। তোমালোকেও ভালদৰে পঢ়া শুনা কৰিবা, নিশ্চয় তোমালোকৰ লক্ষ্যত উপনীত হ'বলৈ কোনেও ৰখাব নোৱাৰে। কোনেও ৰখাব নোৱাৰে। যদি ৰখাব পাৰে তুমি নিজে ৰখাব পাৰিবা। আন দ্বিতীয় মানুহে তোমাৰ লক্ষ্যত উপনীত হ'বলৈ কোনেও ৰখাব নোৱাৰে। তোমাৰ লক্ষ্যত তুমি আগবাঢ়ি যোৱা। যোনে যি কৈছে ক'বলৈ দিয়া তাত তুমি কাণ নিদিবা। ইফালে শুনিলে